हेलो एवरीवन स्वागतम জানাইছো সুনু ডেইলি ব্লগলৈ আপোনালোকক সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছো ভগৱানৰ আশীৰ্বাদত আৰু যেহেতু আজি শিৱৰাত্ৰি হয় তাকে কি কৰিছো কি নাই কৰা আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিছো এইফালে দেখিছে নহয় আমাৰ এইফালে বাইদেৱে কি কৰিছে আমাৰ তুমি কি কৰিছা দেখিছে আঙুৰ তেনেকৈ নাখায় ন বেটা মই তোমাক দিছিলোঁ নহয় আঙুৰ লৈ পুৰা খাই আছে তাৰপিছতে ৰ'ব মই দেখাই আছোঁ কি কৰিছোঁ কি নাই চাই থাকিব দেই এইফালে গলুমলুৰ কাৰণে ধুনীয়াকৈ কাপোৰখিনি ৰেডি কৰি ল'লোঁ আৰু যিহেতু শিৱৰাত্ৰি হয় সেইকাৰণে গলুমলুৰ কাৰণে ধুনীয়াকৈ কাপোৰ উলিয়াই লৈছোঁ আৰু তাৰপিছতে এইফালে চুলি আৰু এইটো স্প্ৰে হয় মানে চেণ্ট হয় আৰু তাৰপিছতে ইহঁতৰ কাৰণে জুৱেলাৰী অলপমান ৰাধাৰাণীৰ কাৰণে বেলেগকৈ গলুমলুৰ কাৰণে বেলেগকৈ এইকেইটা মুকুট হয় ধুনীয়াকৈ আগতে মই পৰি বাৰ্থডেতে অনা বাৰু এইবিলাক হয় কিন্তু এতিয়া পিন্ধাইছোঁ আৰু তাকে হলিৰ কাৰণে অৰ্ডাৰ দিয়া হৈছে বাৰু কেতিয়া আহি পায় ক'ব নোৱাৰোঁ আৰু যিহেতু ভগৱানৰ কাৰণে ভাল কিবা এটা কৰিলে ভাল লাগে নহয় জানো বাৰু এইখিনি ফল মূলখিনি ধুনীয়াকৈ মই ৰেডি কৰি লৈছোঁ আৰু পূজা দিবৰ কাৰণে ধুনীয়াকৈ এইবিলাক ৰেডি কৰি লৈছোঁ আৰু পৰিয়ে মানে একদম নক'ব আৰু মোৰ পিছে পিছে লাগি আছে আৰু এইফালে টুল চুল কিবা কিবি বস্তু চব পেলাই মেলি থৈ দিয়ে উপায় নাই যিহেতু অকলে আছোঁ আৰু হাজবেণ্ডো ওলাই গ'ল সেইকাৰণে পূজাটো মই কৰি লওঁ বুলি তাইক লৈ মেলিয়ে পূজা কৰিবলগীয়া হয় আৰু তাইক ৰাতিপুৱা ৰেডি কৰিবলৈ মই একদমেই সময়ে পোৱা নাই তেনেকৈ আৰু মুখ চুখ ধুৱাই মেলি তেনেকৈ লৈ লৈছোঁ আৰু তাইও যিহেতু পূজা কৰি ভাল পায় আৰু তেনেকৈ দেখিছে নহয় যিমান ঘণ্টি বাজিছে আৰু তাইও মানে ধুনীয়াকৈ মাথাটো জোকাৰি আছে আৰু ধুনীয়াকৈ নমু নমু কৰি আছে আৰু আপোনালোকৰো সকলোৰে ভালে হওক তাৰে কামনা কৰিছোঁ সকলো ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ আৰু শিৱৰাত্ৰি আগতে আচলতে মই মন্দিৰলৈ গৈছিলোঁ কিন্তু এতিয়া যিহেতু মানে বেটীক লৈ মেলি যাবলৈ বহুতেই দিগদাৰ হয় সেইকাৰণে ঘৰতে যিহেতু শিৱলিংগ আছে তেনেকৈ মই ঘৰতে ধুনীয়াকৈ পূজা কৰিছোঁ আৰু বেটীয়ে কি ক'ব আৰু মোৰ লগতে তাইও পূজা কৰিছে আৰু ধুনীয়াকৈ দেই উপায় নাই আপোনালোকে যদি মোৰ ফেচবুক পেজত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব আৰু যদি মোৰ ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আৰু এইফালে ধুনীয়াকৈ বেলপাত লৈ আহিছিলেগৈ ৰাতিপুৱা হাজবেণ্ডে আৰু যি বস্তু লাগে গোটেইখিনি হাজবেণ্ডে আনি দিলে বজাৰ কৰি দিলে আৰু তাকে ধুনীয়াকৈ পূজা কৰি লৈছোঁ গলুমলু ৰাধাৰাণী কেনেকুৱা লাগিছে ক'বচোন আমাৰ ৰাধাৰাণী আৰু গলুমলুক জনাব দেই তাৰপিছত এইখিনি ধুনীয়াকৈ ফল মূলখিনি মই এনেকৈ দি ল'লোঁ কিন্তু নাৰিকলটো ভাবিছিলোঁ পানীখিনি দিম বুলি শিৱলিংগত কিন্তু কি কৰিব উপায় নাই ভাঙিবলৈ অসুবিধা হ'ল কাৰণে তেনেকৈ আৰু যিমানখিনি পাৰোঁ তেনেকৈ পূজা কৰিছোঁ আৰু আপোনালোককো অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ তেনেকৈ মই ধুনীয়াকৈ থাপনাখন সজাই ৰাখিছোঁ যিহেতু ভগৱানেই মেইন নহয় জানো বাৰু মানুহক বিশ্বাস কিছুমানক কৰিব নোৱাৰিলেও ভগৱানক বিশ্বাস সকলো ক্ষেত্ৰতে কৰিবই সকলো মনৰ কথা প্ৰকাশ কৰিব পাৰি আৰু এতিয়া চাহ খাব লৈছোঁ দেই একদম কেইটা বাজিলে এতিয়া 2টা বাজিলে এইফালে আপেল এজনী লেটেৰি হৈ ৰাতিপুৱা অকণমান উঠা দেৰিও হ'ল বাৰু কিন্তু কি কৰিব একেবাৰে ৰাতিপুৱাৰ পৰা কাম কৰি কৰি সময় একেবাৰে পোৱা নাই বেটীক চফা কৰিবলৈ সময় পোৱা নাই এতিয়া বাজি গ'ল 2টাই পাৰ হ'ল বাৰু তাৰপিছত ধুনীয়াকৈ তাইক আজি গা ধুওৱা নাই যিহেতু কালি গা ধুৱালোঁ আজি অলপমান মুচি মেলি তেনেকৈ দিলোঁ আৰু ধুনীয়াকৈ তাই নমু নমু কৰিছে ৰাধে ৰাধে কৰিছে আৰু কৃষ্ণ কৃষ্ণ কৰিছে ৰাধে ৰাধে কৰিবলৈ আচলতে জানিছেগৈ আৰু আপেলডোখৰ খাই আছে এইটো দেখিছে ন ৰাধে ৰাধে কৰি দিবলৈ কৈছোঁ তাই ৰাধে ৰাধে কৰিছে নমু নমু কৰিছে সেই চব কৰিছে আৰু দেই তাকে আপোনালোকেও পৰীক আশীৰ্বাদ কৰিব দেই মৰম দিব আৰু তেনেকৈ আৰু আগুৱাই যাবৰ কাৰণে আশীৰ্বাদ কৰিব আৰু তাকে মই আপোনালোকক যিমানখিনি পাৰোঁ দেখালোঁ আৰু তেনেকৈয়ে আৰু যিহেতু মন্দিৰ যাম বুলি ভাবিছিলোঁ কিন্তু যিহেতু হাজবেণ্ডৰ কামত বহুত ব্যস্ত হ'ল কাৰণে মানে যাব নোৱাৰিলোঁ আৰু মন্দিৰলৈও যাব নোৱাৰিলোঁ শিৱসাগৰ যাম ভাবিছিলোঁ কিন্তু কি কৰিব উপায় নাই আৰু চাহৰ লগত কোনে কোনে ফল মূল খাই জনাবচোন দেই আপেল কল চব লৈ লৈছোঁ আৰু দেই মই কমলা সকলো লৈ মেলি লাল চাহৰ লগত খাই আছোঁ আৰু যিহেতু চাহটো খাই বহুতে ভাল লাগে বাৰু সেইকাৰণে চাহটো খাই মানে মই 3-4 বাৰমান এদিনত মানে খাওঁৱে আৰু সেইকাৰণে খাই ভাল লাগে কাৰণে আৰু চাহৰ লগতে ফল মূলেই খাই আছোঁ উপায় নাই যিহেতু আজি একো তেনেকৈ খাব নোৱাৰি তেনেকৈ আৰু তাকে আৰু কোনো নাই আমি দুজনীয়ে ধুনীয়াকৈ কথা পাতি আৰু দুইজনী মাক জীয়েক খেলি আৰু তাইকো খেলাই আছোঁ ময়ো খাই আছোঁ তাইকো মানে চব আৰু মিক্স কৰিছোঁ আৰু খেলিছোঁ খেলাইছোঁ চব আৰু তেনেকৈ তাৰপৰা এতিয়া বেটাক খানা চানা খুৱাই চফা তফা কৰি দিলোঁ কৰাই দিয়াৰ পিছত এতিয়া শুই উঠি ভিডিঅ' চাই আছে আৰু দেই যিহেতু মই বোলো এতিয়া বহুত দিন হৈ গ'ল ব্লগ দিয়া নাই আজি দিওঁ বুলি লৈ পিনি তাইক ভিডিঅ'বিলাক দেখাই চাই থাকিব দিছোঁ আৰু মোবাইলটো চাই আৰু তেনেকৈ যদি মোৰ ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বেল আইকন টিপি দিব তেতিয়াহে মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিব আজিলৈ আহিছোঁ বাই